হেল্ল' গাইজ, আমাৰ গাড়ীখন বেয়া হ'ল। এইখন গাড়ী আমি কিজনী আজি এয়াৰপৰ্ট চাবলৈ যাম বুলি আমাৰ অৱস্থা নোৱাৰিলোঁ। ৰাস্তাত ৰখি পেলাই আমি অৱস্থা বেয়া। ইবাৰ কি ৰখি আছো, কোনোবা এটা আহি পেলাই উদ্ধাৰ কৰিব গেৰেজৰ মানুহ। আৰু তাৰ মাজত আজি আমাৰ বিপদৰ সময় তেখেতে আমাৰ ওচৰত ৰখি একদম কৃষ্ণৰ গতে সাক্ষী ধৰা দি আছে। মানে বহুত হেল্প কৰিছে দেই। কি কৰিম আমি, 1 ঘণ্টাৰ ওপৰ হৈ গ'ল। আমি মানে কেনিও এতিয়া উপায় পোৱা নাই, ৰখি আছোঁ। আমাৰ লগত এয়া সঁহাৰি কৃষ্ণ। কৃষ্ণ ধুনীয়া আকৌ দেই। আমাৰ কৃষ্ণ ধুনীয়া। দুজনী গৈ পেলাই ধুনীয়াকৈ ফুৰিব গেৰেজৰ মেকানিক আনিব গৈছিলে। আচলতে আমি আহিছিলোঁ এয়াৰপৰ্ট চাবলৈ। এইখন গাড়ী চাওক, আমাৰ বেয়া হ'ল। এইখন এই অৱস্থা আমাৰ, এই সোপা চাওক, এয়া আমাৰ আজি এই অৱস্থা। আমি একচুৱেলি আজি এটা নিমন্ত্ৰণ খাবলৈ আহিছিলোঁ, কিবা এটা মিটিঙৰ এখন আছিলে। তো কি হ'ল, হঠাতে গাড়ীখন বেয়া হৈ গ'ল। মানে গাড়ীখন গিয়াৰ লিভাৰটা কাম নকৰা হ'ল। চ' সেইকাৰণে মানে ময়ে ড্ৰাইভ কৰিছিলোঁ বাৰু। তাৰপিছত বহুত ট্ৰাই কৰি আহিলোঁ, বহুত দূৰ আহিলোঁ। গুৱাহাটীৰ পৰা ধাৰাপুৰ পালোঁহি। যেতিয়া নিউ এয়াৰপৰ্টৰ ফালে গৈছিলোঁ, তেনেকুৱা আহি থাকোঁতে আমি চাৰিআলিটোৰ পৰা জাষ্ট ক্ৰছ কৰিছোঁ আৰু তেনেকুৱাতে গাড়ীখন মানে ষ্টপ হৈ গৈছে আৰু নচলে। তো এয়া আমি এতিয়া গোটেইসোপা ৰখি আছোঁ। এয়া অৱস্থা। কেতিয়ালৈ আহি পায় আৰু ক'ব নোৱাৰোঁ আৰু। এয়া গাড়ী চব, এয়া কেতিয়ালৈ ঘৰ পাওঁগৈ নাজানো আৰু।